হয় ইতিমধ্যে আমি গম পাইছোঁ যে ৰাতিপুৱা প্ৰায় 11টামান বজাত খাটপথাৰ গাঁৱৰ নিবাসী নগেন উৰঙীয়া আৰু তেখেতৰ সহধৰ্মিনী আৰু তাৰ ভতিজাক এজনক লৈ চাচনি ডাকঘৰত পইচা উলিয়াবৰ কাৰণে গৈছিলে আৰু ঘূৰি আহোঁতে সেই শিশুটিক বিদ্যালয়ৰ পৰা লৈ আনিছিলে। লৈ আনোতে ইয়াত কানিয়ালি বুলি এটা তিনিআলি আছে, তিনিআলিত সিহঁতে ক্ৰছ কৰিবলৈ নপাওঁতে পিছফালৰ পৰা এখন দিয়াই আহি পিছফালৰ পৰা খুন্দা দি প্ৰায় 70-60 মিটাৰ মান আঁতৰলৈকে গাড়ীখনে দিয়াইখনে খুন্দিয়াই লৈ স্পট ডেথ কৰে বুলি আমি নগেন উৰঙীয়াৰ পৰিয়ালসহ পৰা জানিব পাৰিছোঁ। আৰু আমি প্ৰত্যক্ষদৰ্শী হিচাপে দেখিছোঁ যে এনেধৰণৰ বিভিন্ন ধৰণৰ আজি যিটো ঘটনা হ'বলগীয়া হৈছে আমি জনাত সেই ঘটনাটো চালকজন ইতিমধ্যে মদ্যপানত হোৱামুক্ত হৈ আহিছিলে। সেয়েহে হোৱামুক্ত হৈ অহাৰ ফলত এনেধৰণৰ ডাঙৰ এটা ঘটনা হৈছে। গতিকে মানুহৰ জীৱনক লৈ এইধৰণে হেতালি খেলি থকা এচাম মদাপী মানুহৰ আৰু গাড়ীখনৰ ইতিমধ্যে আমি জানিব পাৰিছোঁ যিখন ব্ৰেক নহয় ফেইল বুলি গম পাইছোঁ, ব্ৰেক ধৰিলেও নধৰে বুলি গম পাইছোঁ। গতিকে থিতাতে নিহত হ'ল নগেন উৰঙীয়া এজন আৰু দুজন আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত হৈ বৰ্তমান আমি গম পাইছোঁ আদিত্য মেডিকেল হস্পিটেলত ভৰ্তি হৈ আছে। আৰু চালকজনক ইতিমধ্যে ৰাজপথত থকা মানুহে খেদি ধৰি বৰ্তমান থানাত চমজাই দিছে বুলি আমি গম পাইছোঁ। আৰু মেডিকেলত থকা অৱস্থা এগৰাকী সংকট বুলি গম পাইছোঁ। আৰু গাড়ীখনে এনেকুৱা ধৰণৰ মাৰাত্মক ঘটনা ঘটাইছিল। ইতিমধ্যে তাৰ লগত অহা শিশুটো গাড়ীখনৰ তলত সোমাই পৰি আছিল বুলি গম পাইছোঁ। আৰু তাত এজন স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে উদ্ধাৰ কৰি আনিছে ল'ৰাটো, সেই শিশুটোক উদ্ধাৰ কৰি আনি গাড়ীখন তুলি দিছে। তেনেকুৱা ধৰণৰ ডাঙৰ ঘটনা হ'লে মানুহৰ লাইফৰ প্ৰতি আমাৰ বহুত ভয়ংকৰ বিপদ বা আৰু আমাৰ মনৰ সন্দেহবিলাক আহি পৰে। গতিকে বিভাগীয় কৰ্তৃপক্ষ পৰিবহণ কৰ্তৃপক্ষই এই ঘটনাবিলাকৰ ওপৰত কঠোৰ নজৰ দিব লাগে আৰু এই ঘটনাটো যাতে পৰিয়ালবৰ্গই ন্যায় পায় তাৰে কাৰণে প্ৰশাসনীয় সুব্যৱস্থা কৰিব লাগে বুলি আমি আমাৰ ফালৰ পৰা মতামত আগবঢ়াইছোঁ। মই অকল গাড়ীৰ পৰা নামাহে দেখিছোঁ, গাড়ীৰ পৰা ঘাঁংকৈ এইটো বহি আছোঁ নহয়, গাড়ীৰ পৰা নামাহে ড্ৰাইভাৰে ওলমাইলে ল'ৰা কোনোবা এটা গৈ নাকত ধৰি দিলে, কোনে ধৰিলে তাকো ক'ব নোৱাৰো। ড্ৰাইভাৰ পলাইছিলে এদিন নামিখিনি পঠাই দি গৈছিল। আৰু দুখ পোৱা কেইজন মই ক'ব নোৱাৰো। খালি এই এক্সিডেণ্টখন সেই গাড়ীখন পৰি থকা দেখিছোঁ ইয়াত, তাত ল'ৰাটো আছে যদিও মই ক'ব নোৱাৰো, মইতো চাবগৈ নোৱাৰো। এজন নিহত হৈছে বুলি কৈছে জেগাতে এজন গৈছে বুলি কৈছে, জেগাতে এজন সেই নিহত হ'ল। আৰু মাক এঠাইত পৰি আছে বুলি কৈছে। মই সেইবোৰ দেখাগৈ নাই, যাবও নোৱাৰো যে এতিয়া চাই আছো। ঘটনাস্থলীৰ পৰা ড্ৰাইভাৰজন পলাই মানে পথাৰলৈকে পথাৰলৈ ল মাৰিলে। পাছত কোনে ধৰিলে ক'ব নোৱাৰো, এই আলিপতে মানুহে ল মাৰিলে। আছে যে